স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তিত ব্যাপক খেলিমেলি প্ৰাৰ্থী এজন উত্তীৰ্ণ কেইবাটাও পদত সংবাদমেলত অখিল গগৈৰ বিস্ফোৰণ ৰাজ্য চৰকাৰে এবছৰত 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰসংগ বিভিন্ন সময়ত বিভিন্ন মহলত সদৰি কৰাৰ সময়তেই অসম চৰকাৰক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে অখিল গগৈৰ অভিযোগ এবছৰত 1 লাখ নিবনুৱাক নিযুক্তি দিয়াত ব্যৰ্থ ৰাজ্য চৰকাৰ দুটা বছৰত ৮১,৪৮৭ জনকহে নিযুক্তি দিলে চৰকাৰে অৰ্থাৎ এবছৰটো বাদেই দুটা বছৰতো দিব নোৱাৰিলে 1 লাখ নিযুক্তি 11 মে তাৰিখৰ দিনা অমিত শাহ যেতিয়া আহিব সেই দিনা তেওঁলোকে কৈছে যে সেই দিনা তেওঁলোকে 50,000 মানুহক নিযুক্তি দিব এনেকৈ ঘোষণা কৰি আছে কিন্তু দেখা গৈছে যে কাইলৈ দিবলগীয়া ৰিজাল্টলৈকে যদি ধৰো তেতিয়াহ'লে 39,567টা পদৰকে ৰিজাল্ট দিয়া হ'বগৈ তাৰ ভিতৰতো 236টা নে কেইটা পদৰ ৰিজাল্ট দিবলৈ থাকি গ'ল কিন্তু দেখা গ'ল যে 31 মাৰ্চ 2022 তাৰিখলৈকে অৰ্থাৎ এবছৰত তেওঁলোকে 1 লাখ নিবনুৱা নিযুক্তি দিয়াটো বাদেই তাৰ আধা সংখ্যক নিবনুৱাকো তেওঁলোকে নিযুক্তি দিব নোৱাৰিলে অৰ্থাৎ বিজেপিয়ে নিবনুৱা নিযুক্তি সম্পৰ্কে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰাত বিজেপি দলটো আৰু বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে ইপিনে অখিল গগৈৰ মতে অসম চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া কেলেংকাৰী আছে পূৰ্বে 41,920টা পদত নিযুক্তি পোৱাসকলৰ বহুতে পুনৰ চাকৰি পাইছিল 41,920 নিযুক্তি এটা মাথো কল্প কাহিনীহে যোৱা এটা বছৰত তেওঁলোকে যদিও কৈ আছে যে তেওঁলোকে 41,920টা পদত নিযুক্তি দিলে কিন্তু সকলো শিক্ষিত মানুহে এতিয়া জানে যে চৰকাৰে 41,920টা পদত নতুনকৈ নিযুক্তি দিয়া নাই যদি 41,920টা পদত নিযুক্তি দিছিলে তাত আগতে চাকৰি কৰি থকা মানুহবিলাকো তাত অন্তৰ্ভুক্ত হৈ গৈছে তাৰ কাৰণটো হ'ল যিবিলাক এলপি স্কুলৰ মানুহে এলপি স্কুলত চাকৰি কৰি আছিলে চৰকাৰী চাকৰি কৰি আছিলে ৰেগুলাৰ পোষ্টত কাম কৰি আছিলে সেই মানুহজনে আকৌ এমই স্কুলত পালে এমই স্কুলত কাম কৰি থকা মানুহজনে আকৌ হাই স্কুলত পালে ইপিনে স্বাস্থ্য বিভাগৰ চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ বাবে হোৱা পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰিলে বিধায়কজনে 40708760 ৰোল নম্বৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈছে 46টা পদত 40740025 ৰোল নম্বৰ প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে 45টা পদত ঠিক তেনেকৈ 40736885 40800337 41706583 ৰোল নম্বৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈছে মুঠ 40টাকৈ পদত স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ এটা পদত 40708760 ৰোল নম্বৰৰ প্ৰাৰ্থীজনে 46টা পদত উত্তীৰ্ণ হৈছে 40701919 আৰু 4070848662 নম্বৰৰ প্ৰাৰ্থীজনে 44টা আৰু 44টা পদত উত্তীৰ্ণ হৈছে অৰ্থাৎ একেটা পদতে এজন মানুহে 4টা বা 5টাকৈ পদত উত্তীৰ্ণ হৈছে 8জন মানুহে 26টা পদত উত্তীৰ্ণ হৈ গ'ল কিন্তু চাকৰি পাব 8জনে তেতিয়াহ'লে মাজতে লুকাই থাকি গ'ল 18টা পদ সেইকাৰণে বৰ্ষৰ পূৰ্তিৰ প্ৰাকখনত আজি প্ৰথমখন সংবাদমেলত 11 তাৰিখলৈকে আৰু কেইবাখনো সংবাদমেল হ'ব এটাকে আমি দেখুৱাই দিম এই চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণৰ কেনেকৈ ব্যৰ্থ হৈছে এই চৰকাৰখনে কেনেকৈ মিছা সপোন মানুহক দেখুৱাইছিলে নিযুক্তিৰ প্ৰসংগলৈ চৰকাৰৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক হৈ উঠিল বিধায়ক অখিল গগৈ ভিডিঅ' জাৰ্নেলিষ্ট বিজয় লক্ষ্মীৰ সহযোগত পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ